আপোনাৰ মা যদি অপবিত্ৰ আপুনি কেনেকৈ ধোৱা তুলসীৰ পাত হ'ল মুখ থাকিলেই চব কথা ক'ব নাপায় হয়নে কপিলৰ দ্বাৰা ভক্তি লক্ষণ বৰ্ণনা মৈত্ৰেয় পদ্ধতি শুনি ব্যাসৰ নন্দন মানে বিদুৰক কৈছেগৈ বিদুৰৰ দুবাৰ লাভ হ'ল কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত মৈত্ৰেয় আছিল আৰু উদ্ধৱ আছিল মৈত্ৰেয়কো ক'লে আৰু উদ্ধৱকো ক'লে বিদুৰ খুৰা আহি নাপালে তেওঁ ধৃতৰাষ্ট্ৰই বেয়া কথা কৈ খেদি দিলে বিদুৰে কৈছিল দাদা শ্ৰীগালকক খেদি ৰাখিও শাৰ্দুল শিয়ালবোৰক খেদি দিয়া নাম সিংহক তুমি চপাই আনা ধৃতৰাষ্ট্ৰই উল্টা বুজিলে আৰু বিদুৰক ভৰ্ৎসনা কৰি খেদি দিলে আৰু বিদুৰে ক'লে ময়ো ভাতৃঘাতী সংঘাত নাচাওঁ মই তীৰ্থ কৰিবলৈকে যাওঁ আৰু ইমান পবিত্ৰ আত্মাৰ আছিল তেওঁ যি ঠাইলৈকে গৈছে এটা যদি নিজৰাও চুই দিছে একেতে বিদুৰৰ নিজৰা এটাও চুই দিছেগৈ সেইখনে তীৰ্থত পৰিণত হৈছে মানে ইমান পবিত্ৰ আৰু তেনেদৰে কৃষ্ণ গ'লগৈ আৰু এদিন উদ্ধৱে বিদুৰক লগ পালে আৰু অতি চমুকে কথাখিনি ক'লে বিদুৰ এটা মনটো ভৰা নাই আৰু বা কি হৈছিল তাৰমানে পুংখানুপুংখকৈ লাগে আৰু এদিন মৈত্ৰেয় পালে আৰু মৈত্ৰেয় তেতিয়া ক'লে মৈত্ৰেয় হে কুশাৰু নন্দন মানে মৈত্ৰেয়ৰ পিতৃৰ নাম কুশাৰু তেওঁ কৈৱৰ্ত সমাজৰ আছিল আৰু মৎস্যজীৱী আছিল আৰু তেওঁলোকে কি কৰিলেগে আমি প্ৰাণী হিংসা নকৰোঁ বুলি ভাগৱতৰ তত্ত্ব বুজি নিজৰ জীৱিকা এৰি একশৰণলৈকে আহিল গতিকে নিজৰ জীৱিকা এৰি হিংসা ধৰ্ম এৰি একশৰণলৈকে অহা প্ৰথমজন কৈৱৰ্ত লোক হ'ল কুশাৰু আৰু কুশাৰু মুনিৰ পুত্ৰ দ্বিতীয়জন হ'ল মৈত্ৰেয় যি নিজৰ হিংসা ধৰ্ম এৰি ক'লৈকে আহিলে অহিংসালৈকে আহিল কাৰণ তেওঁ বুজিলে কুশাৰুৱে ব্যাসে তেওঁ বুজাইছিল ব্যাসৰ শিষ্য আছিল আৰু পৰাশৰৰ তাত তেওঁ দীক্ষা লাভ কৰিলে কিন্তু ব্যাসৰ পৰা ভালেখিনি পালে তেওঁ ক'লে অহিংসা প্ৰতিষ্ঠা তাতছে নিধৌ বৈৰিত্যাগ অহিংসা প্ৰতিষ্ঠা কৰিব লাগিলে হিংসা বৈৰিতা ত্যাগ কৰিব লাগে মাত্ৰ এটা শ্লোকৰ বাবেই তেওঁ অহিংসালৈকে আহিল আৰু এইবাৰ মৈত্ৰেয়ক বিদুৰে কৈছে মোক বিশদভাৱে কোৱাচোন কৃষ্ণই কি কৈ গ'ল আৰু এই তৃতীয় স্কন্ধৰ যিমান বংশাৱলী আছে দেই আৰু কৃষ্ণ উদ্ধৱৰ যিমানখিনি কথা আছে বা কৃষ্ণ লীলা চৰিত্ৰ গোটেইখিনি বিতংভাৱে মৈত্ৰেয়ে বিদুৰক কৈছে দুবাৰ লাভ নহ'ল জানো এবাৰ উদ্ধৱৰ মুখেৰে শুনিলে এবাৰ মৈত্ৰেয়ৰ মুখেৰে শুনিলে সেইকাৰণে ভাগৱতত দুটা পৃথক চেপ্টাৰ আছে বিদুৰ উদ্ধৱ সংবাদ আৰু মৈত্ৰেয় বিদুৰ সংবাদ এতিয়া মৈত্ৰেয় বিদুৰ সংবাদ আছে ইয়াতে ব্যাসৰ নন্দন মানে বিদুৰক কৈ আছে মৈত্ৰেয় মহাভাগে মৈত্ৰেয় কোন মৈত্ৰেয়ৰ পিতৃ কুশাৰু দেই আৰু মৈত্ৰেয়ে কৈছেগে মৈত্ৰেয় পদ্ধতি শুনা ব্যাসৰ নন্দন কপিল হৰিৰ পিতৃ যেবে গৈলা বহন আৰু হে বিদুৰ শুনা কপিলৰ পিতৃ কৰ্দম ঋষি যেতিয়া বনলৈ গুচি গ'ল কৰ্দম বনপ্ৰন্থ হোৱাৰ আগে আগে পুতেকক হৈছে পুত্ৰ মই এটা কথা ভাবিছোঁ মই বহুত দিন এই আশ্ৰমতে থাকিলোঁ জন্মৰ পৰা মই এদিনো ইয়াৰ পৰা বাহিৰ ওলোৱা নাই ব্ৰহ্মচৰ্য গাৰ্হস্থ্য বানপ্ৰন্থ এতিয়া মোৰ বানপ্ৰন্থ চলিছে গতিকে মই এতিয়া ভাবিছোঁ মই পৰিভ্ৰমণত যাওঁ তেতিয়া পুত্ৰ কপিলে পিতৃক কৈছে পিতৃ তুমি গ'লেও যাব পৰা মই বান্ধি নাৰাখোঁ তুমি মোৰ পিতৃ মই তোমাৰ পুত্ৰহে আৰু যদি তুমি নাযায় বোলে ঘৰতে থকা তুমি গৃহত থাকিও মুখ্য লাভ কৰিব পাৰিবা গাৰ্হস্থ্য আশ্ৰমে উত্তমে উপায় মাথো নিয়মে সংযমে থাকিবা সদায় ডিচিপ্লিন লাগিব দেই তেতিয়া কৈছে নহয় পুত্ৰ মই যাওঁ দিয়া কিহৰ কাৰণে বাহিৰখনতনো ক'ত কি হৈ আছে মই এবাৰ চাওঁ আৰু কৰ্দম যেতিয়া গুচি গ'ল মাতৃয়ে মানে পত্নী দেৱহূতিয়ে জীয়াই জীয়াই বিধৱা হোৱা যেন হ'ল তেতিয়া কৈছেগৈ হে স্বামী আপুনি আৰু ঘূৰি আহিবনে বোলে সম্ভৱতঃ মই নাহোঁ সম্ভৱতঃ মই নাহোঁ বুলি যেতিয়া ক'লে তে পত্নীয়ে বুজিলে যে আৰু শেষ দেখা দেখি না বুলিও ক'ব নোৱাৰে গতিকে মোৰ গতি কি হ'ব তেতিয়া স্বামীয়ে এটা ইংগিত দিলে তোমাৰ যি সুধিবলগীয়া আছে যি বুজিবলগীয়া আছে যি জানিবলগীয়া আছে সমস্তখিনি তোমাৰ পুত্ৰই তোমাক দৰ্শন কৰাব
বোলে মোৰ পুত্ৰই, বোলে তোমাৰ মোহ হৈছে। মোৰো নহয় তোমাৰো নহয়, আমাৰ সংযোগত তেওঁ আহিছে। কাকো পৰে তালু সৰে। এডাল তাল গছত তাল পকি আছিল, কাউৰী এজনীয়ে পৰি দিলে, পৰা মাত্ৰেই পকি থকা তালটো সৰি গ'ল। তেতিয়া লগৰ কাউৰীবিলাক কৈছে, চা মোৰ কিমান শক্তি, যিটো তালক কুঠাৰি দি ফালিব লাগে মই চুই দিয়াৰ লগে লগে ঠুকটোৱে সৰি গৈছে। আচলতে সৰু সৰু হৈহে আছিল, কাউৰীজনীৰ চৰণ স্পৰ্শতেই তালৰ ঠুকটো সৰি গ'ল। ঠিক তেনেকুৱাকৈ কৈছে যে তোমাৰ আৰু আমাৰ সংযোগ মাত্ৰ, কিন্তু ঈশ্বৰ আহিছে, গতিকে সেই ঈশ্বৰে তোমাৰ সন্দেহ ভঞ্জন কৰিব। আৰু কেনেকৈ কৈছে, কপিল হৰিৰ পিতৃ যে বেগুলা মন, মাতৃৰ খাদিয়ে পাছে কৰি ভগৱন্ত, সেহি আশ্ৰমতে কতো দিন আছিল। আৰু মাতৃৰ মনৰ সংশয় ছেদন নোহোৱালৈকে কপিল প্ৰভুৱে আশ্ৰমত আছে। কি বুলি কৈছে তেওঁ? ভগৱন্ত, মাতৃৰ পাছে প্ৰীতি সাঁচে ভগৱন্ত। ভগৱন্ত মানে কি? সংস্কৃতত ভগৱন্ত বুলি কয়, অসমীয়াত ভগৱান বুলি কয়। অৰ্থটো বুজি ল'ব। ভ পদে ভূমি পৃথিৱী, গ পদে গগন আকাশ, উ পদে বাৰিচ তাৰমানে জল, বৰ বাৰি যেন চলচকৰ, নহয় নে? ন পদে নভমণ্ডল বিশ্বভাৱনা, ত পদে তৰণ। অৰ্থাৎ ভগৱন্ত শব্দৰ শেষৰ আখৰটো কি? ত। তাৰমানে সেইজনে তৰাব পাৰে। কোনে? তাৰ আগৰকেইটা লিখি থৈছে। যিজন ভূমিৰ স্বামী, আকাশৰ শেষ সীমা, পানীৰ অধিকাৰী আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ হৰ্তা কৰ্তা বিধাতা, সেইকাৰণে তেওঁৰ নাম ভৰ্তা। ভৰ্তা মানে ভৰণ পোষণ দিওঁতা। গোপী ভৰ্তা পদ কমলৰ কোষাত নিশ্চয় পাইছে। এইজন ভগৱন্ত। অসমীয়াত অকণমান সলনি হ'ব শব্দটো, ভগৱান। ভ গ ৱ অ ন। ভ পদে ভূমি, গ পদে গগন, উ পদে বাৰিচ, অ পদে অগ্নি, পৃথিৱীত অন্তৰিক্ষত সূৰ্য, মধ্যত বিদ্যুৎ, যাৰ এই তিনিটা বিভূতি, সেইজনে নভমণ্ডলৰ হৰ্তাকৰ্তা বিধাতা ভগৱান। অসমীয়াত ভগৱান, সংস্কৃতত ভগৱন্ত বুলি কয়। নকৰন্ত কিছু কৰ্ম বসিয়া থকন্ত, জাতো তত্ত্বপথ উদ্ধাৱক ভগৱন্ত। আৰু মায়াৰ কৰ্ম একো নকৰে, বিষয় বাসনা ধান্দা নাই, অনবৰতে এটা চিন্তা। কি চিন্তা? জীৱৰ তৰণৰ উপায়। আৰু চিন্তা কৰি কৰি কপিল মুনিয়ে এখন দৰ্শন শাস্ত্ৰ লিখিলে। কি বাৰু সেইখন? সাংখ্য দৰ্শন। ইয়াতে যদি কোনোবা ফিলচফি দৰ্শনৰ ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে আপাত দৰ্শন, আস্তিক দৰ্শন, নাস্তিক দৰ্শন, চাৰ্বাক দৰ্শন, যোগ দৰ্শন, সাংখ্য দৰ্শন, 6খন দৰ্শন পঢ়িব লাগিব। সেই 6খন দৰ্শনৰ ভিতৰত শ্ৰেষ্ঠ হ'ল সাংখ্য দৰ্শন আৰু যোগ দৰ্শন। মহৰ্ষি পতঞ্জলীয়ে কি ওলাইছিল? যোগ দৰ্শন। আৰু কপিল প্ৰভুৱে কি ওলালে? সাংখ্য দৰ্শন। কপিল প্ৰভু 15জন সিদ্ধৰ ভিতৰত প্ৰধান। ব্ৰহ্মাৰ মানস পুত্ৰ 4জন, 4 সিদ্ধ। সনত কুমাৰ, সদানন্দ, সনাতন। সনত কুমাৰ সবাক, বাকীকেইজন নিৰ্বাক। জিমুত বাহন অনংগ দেশৰ ৰাজকুমাৰ। জিমুত বাহনে সখীয়েক শংখচূড়ৰ প্ৰাণ বচাইছিল কাৰণে গৰুৰে ইন্দ্ৰ আৰু বিষ্ণুৰ অনুমতি সাপেক্ষে অমৃত দান কৰে আৰু তেওঁক সিদ্ধি লাভ কৰে। 4 একে 5। কপিল প্ৰভু 6 নম্বৰ। আৰু ঋষভদেৱৰ 9টি সন্তান, শেষৰ 9টি সন্তান 9জন সিদ্ধ। নিমিনৱ সিদ্ধ সংবাদত আপোনালোকে নামবিলাক পাব। কবি, হবি, চমক, পিপ্পলাত, আবৃত, দ্ৰুমিল, কৰ্বজন, অন্তৰিক্ষ, প্ৰভুত্ব। 6 নে কিমান হ'ল? 15। এই 15জনৰ ভিতৰত কপিল শ্ৰেষ্ঠ। সেইকাৰণে গীতাৰ বিভূতিৰ যুগত কৃষ্ণই অৰ্জুনক কি বুলি কৈছে? সিদ্ধানাং কপিল মুনিহি, সিদ্ধসকলৰ ভিতৰত ময়ে কপিল দেই। আৰু 15জন সিদ্ধ কিন্তু বিশ্বব্ৰহ্মাণ্ডত। তাৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কোন? কপিল। কাৰণ কপিলে মাতৃৰ মনৰ সংশয় ছেদন কৰিছিল দেই। হেনয় পুত্ৰক দেখি ৰংগমন, ব্ৰহ্মাৰ বচন স্মৰি বুলিলা বচন, দেৱহূতি বদতি শুনি মহাশান্ত, ইন্দ্ৰিয়কে পোষণতে মই ভৈলো মহাশ্ৰান্ত। আৰু তেওঁ বৰ শান্তশিষ্ট বালক। আৰু এই শান্তশিষ্ট বালকটো কাৰ পুত্ৰ? কৰ্দম আৰু দেৱহূতি। এতিয়া পুত্ৰ মানে কি আৰু পুত্ৰী মানে কি? অৰ্থ একেই। পুত্ৰ মানে ল'ৰা, পুত্ৰী মানে ছোৱালী। তাৰ অৰ্থনো কি আমি জানো হওক। ইয়াত 6ষ্ঠ অধ্যায়ত নৰকৰ বৰ্ণনা আছে অজামিল উপাখ্যানৰ কাষত। আৰু এই নৰকৰ ভিতৰত আটাইতকৈ যিখন যাতনামূলক নৰক পুং দেই। এতিয়া
পুং নামৰ নৰকৰ পৰা যিয়ে পিতৃ মাতৃক উদ্ধাৰ কৰে তাৰ নামে পুত্ৰ, স্ত্ৰী প্ৰত্যয় যুগলে পুত্ৰী। অৰ্থাৎ ল'ৰা আৰু ছোৱালীয়ে সমানে পিতৃ মাতৃক উদ্ধাৰ কৰিব পাৰে। চাব, বহুতে এতিয়া পুত্ৰ সন্তান নোহোৱাৰ কাৰণে মনত দুখ কৰে, কিন্তু যদি আপোনালোকৰ আমাৰ আগত যিসকল মাতৃ আছে, এই মাতৃসকল যদি পৃথিৱীত নাহিলেহেঁতেন, আমি মতা মানুহবোৰ জানো মাটি ফুটি ওলাইছোঁ? মাটি ফুটি ওলালে এখেতৰ নাম কুমতি, মোৰ নাম কেঁচু হ'লহেঁতেন। আৰু যদি গছত লাগিলোহেঁতেন, এওঁ ধুনীয়া এটা আম হ'লহেঁতেন, মালদৈ বা লেঙেৰা আম, আৰু মই এটা কাঁইট থকা কঁঠাল হ'লোহেঁতেন। আমি গছতো লগা নাই, মাটি ফুটি ওলোৱা নাই, হয় নহয়? এই মাজতে এজন মগজুত বেছি ঘি থকা মানুহে পশ্চিমত ক'লে, কি বুলি ক'লে? বোলে এই অমুকত আইসকলক কিয় প্ৰৱেশ নকৰে? কিবা এখন সত্ৰ এখন আছে পশ্চিমৰ ফালে, মাইকী মানুহ মানে মহিলাসকলক সোমাব নিদিয়ে। এতিয়া তাৰে এজনক সোধোতে ক'লে, সাংবাদিকে সুধিছে, এই কি কাৰণে আইসকলক সোমাব নিদিয়ে? তেতিয়া নামৰ আগত ডক্টৰেট ডিগ্ৰীও আছে দেই, তেতিয়া তেওঁ কৈছে আৰু যে মাইকী মানুহ অপবিত্ৰ। 3টা শব্দ কৈছে, মাইকী মানুহ অপবিত্ৰ, হয়নে? এতিয়া তেখেতক সুধিছে ফোনত, হেৰি নহয়, আপোনাৰ মা যদি অপবিত্ৰ, আপুনি কেনেকৈ ধোৱা তুলসীৰ পাত হ'ল? তেতিয়া তেওঁ কিন্তু ফোনটো ব্লক কৰি দিলে। তেওঁৰ মাক যদি অপবিত্ৰ, নে কি কয়, আমাৰ মাবিলাক যদি অপবিত্ৰ, আমি ধোৱা তুলসীৰ পাত কেনেকৈ হ'ল? পৃথিৱীখন কাৰ পৰা পাইছেনে বুজি? গতিকে সেইকাৰণে কৌটিল্যই কৈছেগে, মুখ থাকিলেই চব কথা ক'ব নাপায়, হয়নে? আৰু সেনেহেন এতিয়া কি ক'লে? দেৱহূতি বদতি শুনি মহাশান্ত, ইন্দ্ৰিয়ক পোষণতে ভৰিলোঁ মহামহিশান্ত। মই ভাগৰুৱা হৈ পৰিছোঁ পাই, তুমি উপজাৰ আগলৈকে 10 বছৰ মই পঞ্চকৰ্মেন্দ্ৰিয়, পঞ্চজ্ঞানেন্দ্ৰিয়, চকু, কাণ, নাক, জিভা, ছাল, বাক, পানী, পাত, পায়ু, উপস্থ, এই 10 ইন্দ্ৰিয়ৰ ভৰণ পোষণ দিওঁতে দিওঁতে মই ভাগৰুৱা হৈ গ'লোঁ, মহাশ্ৰান্ত। মাধৱ পুৰুষে ঘোষাত লিখিছে, কি লিখিছে? মৃগৰ তৃষ্ণাৰ্ণৱৰ জলে শ্ৰান্ত হৈয়া মহামোহ পাওঁ, কতোহো উপংগু কতোহো তলো যাওঁ, কতোহো থাকো মধ্যতে। সংসাৰত হাবাথুৰি খোৱা নাই জানো দেই? তজু অনুগ্ৰহে জন্মসীমা পাইলোঁ, এতেকে শান্ত চকুত তোমাক দেখিলোঁ। জন্মসীমা পালোঁ মানে আজিৰ পৰা আৰু মই যাতনা ভুগিব নালাগে। আজিলৈকে আপোনাৰ জীৱনৰ পাৰ হৈ যাবখিনি যিখিনি ব্যৰ্থতা পালে, যিখিনি দুখ পালে, যিখিনি থেকেচা খালে, হাবাথুৰি খালে, হামখুৰি খালে, বুন্দা থেকেচা, বামুণ থেকেচা, যিমানখিনি খালে, গালিমাত খালে, লোকৰ খাও পানী খালে, নাখালে জানো? বহুত কষ্ট পোৱা নাই জানো? যি তত্ত্বক জানিলে অহাকালিৰ পৰা আৰু সেইখিনি পাব নালাগে, তাকে জন্মসীমা পায় বুলি কয়। আৰু সেইটোৰ অৰ্থটো কি? হান উপায়। শংকৰদেৱক কাকত কোটাত মাধৱদেৱে শেষ প্ৰশ্ন কৰিছে, গুৰুজন মোক হান উপায় দিয়ক। এতিয়া আমাৰ সাধাৰণ মানে হান উপায় মানে কি বুলি ভাবিব? ঐ, বাৰীৰ জেওৰা এখন দিলে পথাৰত কি লাগে বাৰু? থিয়কে পুতি দিলা গোজ, আৰু পথালিকে দিয়ে এডাল কামি, গোজডাল হান মাৰি নিদিওঁ নে? হয়নে? সেই বুলিয়ে ভাবকচোন, এই পথাৰত জেওৰাখন দিওঁতেনে গছডালেদি যেনেকৈ হান মাৰি দিওঁতে যেনেকৈ বসুমতীয়ে দুখ পায়, সেনেকৈ আমি যিবোৰ দুখ পাইছোঁ অতীতত, সেইবোৰ আৰু পাব নালাগে, হয়নে? যেতিয়া টান শিল এটাৰ ওপৰত গছডাল থৈ পেলাই টঙনডালে টঙনিয়াই দিব, গছডাল ফুটিব নেকি? আপুনি যেতিয়া হৃদয়খন নিজৰ চিত্তক বজ্ৰকঠোৰ কৰিব পাৰিব, তেতিয়া কিন্তু গোজ নালাগে, লোহাৰ চিপ্ৰাংখনো কিন্তু শিল ভাঙি সোমাই নাযায়, হয়নে? তাৰ নাম হাতী। তেতিয়া শংকৰদেৱে মাধৱদেৱক কৈছে, তুমি আমি ৰচনা কৰা ভক্তি ৰত্নাকৰত চাই ল'বা, বোলে কি? তস্য খ্যাতিৰা বিপ্লৱাহ হানুপায়। শংকৰদেৱে মাধৱদেৱক এই বুলি কৈছে, তস্য খ্যাতিৰা বিপ্লৱাহ হানুপায়। মাধৱদেৱে কৈছে, গুৰুজন মোক বুজাই দিয়ক, মই বুজিব পৰা নাই, অল্পমতি। তেতিয়া কৈছে, যেতিয়া এজন ব্যক্তিৰ বিবেক জ্ঞানৰ প্লাৱন ঘটে, তেতিয়া তেওঁৰ দুখ দুৰ্দশা সমূলঞ্চে নাশ হয়। বিবেক জ্ঞান মানে খ্যাতিৰ বিপ্লৱা, বিপ্লৱা মানে প্লাৱন অবিপ্লৱা। গতিকে যেতিয়া এজন ব্যক্তিৰ কি হ'ব? বিবেক জ্ঞান। বোলে বিবেক জ্ঞান কেনেকুৱা, মোক এটা উদাহৰণ দিয়ক। তেতিয়া শংকৰদেৱে পুনৰ মাধৱদেৱক উদাহৰণ দিছে,
লুস্ত্ৰবাদ পৰদ্ৰব্যেষু মাতৃবাদ পৰদ্বাৰেষু আত্মাবাদ সৰ্বভূতেষু। বেলেগৰ সম্পত্তি মানে কুটা গছ, দীঘেই হওক বা বাণী হওক, এডাল খুঁটা যদি ছিঙি পৰে, চেলেঙেই হওক বা চাদৰে হওক, এডাল খুঁটা যদি মাটিত ছিঙি পৰে, তাৰ নাম কুটা গছ। বেলেগৰ সম্পত্তি মানে কুটা গছ। নাৰী মানেই যদি কনিষ্ঠ হয় জীয়ৰী নহ'লে ভনী, জ্যেষ্ঠ হ'লেই মাতৃ। পুৰুষ মাত্ৰেই যদি কনিষ্ঠ হয় ভাতৃ, ভাগিন, ভতিজা, নাতি, পুতি, জ্যেষ্ঠ হ'লেই পিতৃ, হয়নে? আৰু আমি জাতি নহয়, জ্ঞাতি নহয়, আমি এক আত্মা মাত্ৰ। সেইকাৰণে অনুবাদত তেওঁ লিখিলে, কৃষ্ণ উদ্ধৱ সংবাদত কি লিখিলে? কুকুৰৰ চণ্ডালৰ গদৰ্ভৰ আত্মাৰাম। পৃথিৱীত ৩,০০০টা ধৰ্ম আছে, বহুত মহাপুৰুষ আছে, কিন্তু একমাত্ৰ মহাপুৰুষ, একমাত্ৰ গুৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠিৰ জীৱৰ সৃষ্টি কৰি মানে চিন্তা কৰিছে। বেলেগ কেইজন গুৰুৱে অকল মানুহৰ কল্যাণৰ চিন্তা কৰিছে। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ কল্যাণৰ সৃষ্টি কৰাজনে হ'ল মহাপুৰুষ শংকৰদেৱ। সেইকাৰণেই তেওঁ অদ্বিতীয়, অতুলনীয়, ইনক্ৰেডিবল, কাৰো লগত তুলনা নহয়, অতুলনীয়। শ্ৰী যশ দান মান ভূত দায়া সবগুণ সম্পন্ন ঠিক ভকতক ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। তনে মানে পুত্ৰ। হৰিচৰণ ৰামচৰণ নিদি কিন্তু মাধৱদেৱক দিছে, দিয়া নাই জানো? দায়া কেতিয়াও লিখা নাই, কিন্তু মই শংকৰদেৱ ভূঞাই কৈছোঁ। মাধৱদেৱে লিখা নাই, মই মাধৱদেৱ ভূঞাই কৈছোঁ। লিখিছে নেকি? নিজৰ উপাধিও ব্যৱহাৰ কৰা নাই। কিন্তু বাকীবিলাকত অহয় গোবিন্দ মিশ্ৰে, গোপাল চৰণ দ্বিজ ভনে, অহয় অনন্ত কন্দলী ভনে, মাধৱ কন্দলী ভনে। চাওকচোন লিখিছেনে নাই? শংকৰদেৱে নিজে কিন্তু উপাধি পৰ্যন্ত লিখা নাই। লিখিছে নেকি? কৃষ্ণৰ কিংকৰে শংকৰ কয়, দাস্য ভকতি কয়, কহয় মাধৱ দেখে। তেওঁলোকৰ ভাৱনা চাওক, কিমান উচ্চ খাবৰ ভাৱনা। আৰু সেইকাৰণে কি ক'লে? তজু অনুগ্ৰহে আবে জন্মসীমা পাইলোঁ। বোপায়ো আজি তোৰ অনুগ্ৰহ হোৱাত মই যেন আকৌ এবাৰ জন্ম পাইছোঁ। আৰু মই জানো আজিৰ পৰা মই লেলাত ভঞ্জিব নালাগে। কিহৰ কাৰণে? তেওঁ বুজি পালে আত্মা কি, পৰমাত্মা কি, তেওঁ বুজি পালে। এতেকেকে শান্ত চকু তোমাক দেখিলোঁ। আজি যেন মোৰ চকুৰ জাল কটা গ'ল, আজি মই তোমাক স্পষ্টকৈ দেখাইছোঁ, তুমি আত্মাহে। তমুগুণে অন্ধ চকু ইটো নৰ ছয়, সূৰ্যজন তাৰ অৰ্থে প্ৰকাশ কৰয়। হয়নে? যেতিয়া মানুহ তমুগুণী হয় তেতিয়া খং উঠে, কি হয়? প্ৰথমতে গালিবোৰ ওলায়। গালি ওলায়ো যেতিয়া শান্তি নহয়গৈ তেতিয়া হাত ভৰি চলে, নহয় জানো? প্ৰথমতে গালিৰে আৰম্ভ হয় যুদ্ধখন। এখেত মোতকৈ ডাঙৰ, বিৰাট খং উঠিছে, এখেতক মানে এখেতেও কিবা এটা অপৰাধ কৰিছেগৈ, মই এতিয়া হাত ভৰি ব্যৱহাৰ কৰিব নোৱাৰোঁ। যেতিয়া সন্মুখত থকা ব্যক্তিজনৰ ওপৰত এজন মানুহৰ খং উঠে, হাত ভৰিবোৰ ব্যৱহাৰ কৰিব নোৱাৰে, অৰ্থাৎ চৰিয়াব নোৱাৰে, লঠিয়াব নোৱাৰে, গুৰিয়াব নোৱাৰে, পিষ্টলে গুলিয়াব নোৱাৰে, তেতিয়া ব্যাকৰণ আৰু অভিধানত নোহোৱা যিবোৰ টান টান শব্দ মুখেৰে ওলায় তাকে গালি বুলি কয়। হয়, পাইছে বুজি? মনটো যদি অন্যমনস্ক হয় নামতো আউল লাগিব, পালে বুজি? গতিকে মনটোক একদম থিৰ কৰি ৰাখিব। আৰু সেইকাৰণে এতিয়া অলপ পিছত ক'ব, হে মাতৃ, চিত্তই বন্ধৰ আৰু মুখ্যৰ দুৱাৰ। চিত্তই হ'ল সেইখন দুৱাৰ যিখন বন্ধ আৰু মুখ্যৰ মাজৰ দুৱাৰখন। গতিকে এই দুৱাৰখন আপুনি চিনি লওক। এতিয়া আমি কি পালোঁ? দ্বাৰকা পালোঁ নে নাই? 10জন ৰখিয়ে থাকিব লাগিব। এই শৰীৰটোৱে হ'ল দ্বাৰকা। দুটা চকু, দুখন কাণ, দুটা নাকৰ ফুটা, মুখখন, ব্ৰহ্মৰন্ধ্ৰ, শৌচদ্বাৰ, পেচাবৰ দ্বাৰ, এই 10খন দুৱাৰ থাকে কাৰণে শৰীৰটোৰ নাম দ্বাৰকা। পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, চকু, কাণ, নাক, জিভা, ছাল, বাক, পানী, পাত, পাই, উপস্থ, এই 10টা ইন্দ্ৰিয়ই 10খন ৰথ হৈ 10 ফালে শৰীৰটোক টানে। সেইকাৰণে শৰীৰটোৰ আন নাম দশৰথ। শৰীৰটোৰ আন নাম দশৰথ, যিটো শৰীৰক 10 ইন্দ্ৰিয় 10 ফালে টানে। দেহৰথ ঘূৰ মন ইন্দ্ৰিপান সেনাগণ, ও বিষয়ৰ নৰ সংসাৰৰ, চিত্ত বৃত্তি ধনুৰ্বাণ, লোভমোহ সুসন্ধান, এ ভোগ যে ভৈলা মৃগয়া তাৰ। গীতাত লিখা নাই জানো? অনুবাদত নৱমত। গতিকে এইটোক ৰথ বুলি কৈছে। আৰু সেইকাৰণে মাতৃ স্বীকাৰ কৰিছে, হে পুত্ৰ, তজু অনুগ্ৰহে আবে জন্মসীমা পাইলোঁ। আজি মই জীৱনটো নতুনকৈ বুজিলোঁ।